ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। এনেকে দল নহ'ব, মই ইমান দুৰ্বল মানুহ নহয়। গতিকে লিষ্টখন যিখন হৈছে সেই লিষ্টখনত মোৰ নিজৰ আপত্তি আছে। এই কথাখিনি মই ইতিমধ্যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিকো জনাইছোঁ, প্ৰদেশ কংগ্ৰেছতো জনাইছোঁ, আৰু তেওঁলোকে মোক ইমিডিয়েট কৈছে যে আপুনি যিটো কৰে সেইটো মোক আপোনালোকে জনাওক। মোৰ কাৰণে এম পি টেম্পি ইমান ডাঙৰ বস্তু নহয়, মোৰ কাৰণে হ'ল এই ডেডিকেটেড কংগ্ৰেছৰ ৱৰ্কাৰবিলাক বহুত ডাঙৰ। আমাৰ মাজত কিবা কিবি অলপ মনোমালিন্য থাকিব পাৰে, কিন্তু কোনোবাই ইনফ্লুৱেঞ্চ কৰি পেলাই তাত কৰি আহিব, মোৰ লগতে ওচৰতে বহি থাকিব, যদি ওচৰটো আছে সেইটো নহ'ব। এই লিষ্টখন সম্পূৰ্ণ যে নহ'ব মই এইটো কোৱা নাই, কিন্তু বেছিভাগ নহ'ব, বেছিভাগ নহ'ব। এই কথাটো মই একেবাৰে যুঁজিম। দৰকাৰ হ'লে মই শীৰ্ষস্থানত গৈ মোৰ যদি পদো এৰি দিব লাগে মই অকণো আপোনাৰ নকৰোঁ, মই আপোনালোকৰ লগত কাম কৰিম। এনেকুৱা লিডাৰ আছে যিবিলাকে লিডাৰগিৰি কৰে, নিজৰ জেগাত কৰক, নিজৰ জেগাত কৰিব নোৱাৰে মাইনৰিটি মানুহৰ মাজত আহি পেলাই হুলস্থুলবিলাক লগায়। গতিকে এই কথাবিলাক আমি এনে এৰি নিদিওঁ। গুৱাহাটীত বহি বহি তেনেকৈ কোনোবাই কৰি দিব, সেই কথাটো নহ'ব।